কংক্ৰিটৰ মহানগৰী, অস্তিত্বৰ সংকটত ভোগা দুজোপামান গছ, উৎকট গৰম। চাওকচোন বিল্ডিংবিলাক কেনেকৈ ইটোৰ ওচৰত সিটো, বতাহ আহিবলৈ কোনো সুৰুঙা নাই। আৰু তাৰ মাজতে ৩-৪ দিন ধৰি যি উৎকট গৰমে ৰাজ্যবাসীক দহিছে সেই কথাটোতো ক'বলৈ বাকী নাই। গছৰ পাতকেইটা লৰা দেখি কি যে ফূৰ্তি আমাৰ। বাহিৰলৈ গ'লোঁ, গৈ চালোঁ বৰষুণ আহিবনে নাই। আকাশখনলৈ চাই চাই ৰৈ আছোঁ আৰু এই গছজোপাকে চাইছোঁ, এজোপা গছেই আছে, ইমান ধুনীয়াকৈ লৰি আছে, মানে মনটো ভাল লাগি গৈছে। বতাহ যদিও গাত লগা নাই, এনেকুৱা লাগিছে ধুনীয়াকৈ বতাহে যেন কোবাই গৈছে আমাক। আৰু ভগৱানক প্ৰাৰ্থনা কৰিছোঁ, সেই ভগৱান বৰষুণ এজাক দিয়া। যোৰহাটৰ ঘৰখন হ'লেও বেলেগ কথা, মুকলি হাকলি পৰিৱেশ। ইয়াতে হঠাৎ দেখিলোঁ আকাশখন গোমা কৰি আহিছে আৰু গছৰ পাতবিলাক বেছিকৈ লৰিবলৈ ধৰিছে। ইমান ফূৰ্তি লাগিছে, আপোনালোকক বুজাবলৈ ভাষা নাই। এতিয়া ভিডিঅ'টো কৰি থাকোঁতেও ওপৰত মেঘে গাজি আছে। এই অৱস্থাত আচলতে ভিডিঅ' কৰিব নালাগে, কিন্তু ফূৰ্তিতে কৰিছোঁ জানেনে। অৱশেষত আহিল বৰষুণ যাক, আৰু গুৱাহাটীৰ পৰা এতিয়া দেশৰ ভিন্ন প্ৰান্তলৈ যাওক বৰষুণ যাক, ৰাজ্যবাসীয়ে সকাহ পাওক, এয়াই মনে প্ৰাণে কামনা কৰিছোঁ। বৰষুণ যাক আহিল।